যি দুটি চকুৰে আজি পিতা মাতাৰ পিনে কেৰাহীকৈ চোৱা হৈছে, কাইলৈ কিয়ামতৰ দিনাখন যদি সেই দুটা চকুত জাহান্নামৰ জুই ঢালি দিয়া হয়, তুমি আল্লাহৰ ওচৰত কি প্ৰতিবাদ কৰিবা? অথচ সেই দুটা চকুৰ চাৱনিকো তুমি ইবাদতত পৰিণত কৰিব পাৰিলাহেঁতেন। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মানুহৰ চকুৰ চাৱনিও ইবাদত হিচাপে গণ্য হ'ব পাৰে। হাদিসে পাকত উল্লেখ আছে, যদি কোনো সন্তানে নিজ জন্মদাতা পিতা মাতাৰ পিনে মহাব্বতৰ দৃষ্টিৰে এপলক চাই মিচিকিয়া হাঁহি দিয়ে আৰু দোৱা পাঠ কৰে, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা, তেন্তে হাদিসে পাকত উল্লেখ আছে, সেই সন্তানক আল্লাহ পাক ৰব্বুল ইজ্জতে এটা কবুল হোৱা নফল হজ কৰাৰ সওয়াব দান কৰে। সুবহানাল্লাহ। আজি সেই সন্তানেই পিতা মাতাৰ কি ভয়ংকৰ নাফাৰমানিত লাগি গৈছে। হে সন্তান, আজি তুমি পিতা মাতাৰ নাফাৰমানি কৰিব পাৰিবা, কিন্তু যদি সেই পিতা মাতাক ক্ষমা নোখোজাকৈ তুমি দুনিয়াৰ বুকুৰ পৰা তওবাহ নকৰাকৈ গুচি যোৱা, তেন্তে তোমাৰ বাবে জান্নাতৰ দুৱাৰ বন্ধ হৈ থাকিব। কিয়নো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, হুমা জান্নাতুকা ওয়া নাৰুকা, সেই পিতা মাতাই তোমাৰ বাবে জান্নাত অথবা পিতা মাতাই তোমাৰ বাবে জাহান্নাম হৈ পৰিব।